নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি আপোনালোকক এটি হেণ্ড এম্ব্ৰইডাৰী ডিজাইন দেখুৱাম। কেনেদৰে কৰিছোঁ আপোনালোকক দেখুৱাই আছোঁ ডিজাইনটো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া এযোৰ ৰিং লৈছোঁ এম্ব্ৰইডাৰীৰ বাবে। ৰিংযোৰৰ এটা তলৰ ফালে দিছোঁ আৰু এইটো দিছোঁ। এতিয়া টানকৈ এইটো বহাই ল'ম। ৰিংটো বহাই ল'লোঁ। এতিয়া কাপোৰখন ভালদৰে টানি টুনি লৈছোঁ যাতে টাইট হৈ যায়। এয়া টাইট হৈ গৈছে। টাইট হৈ গ'লে মানে এম্ব্ৰইডাৰীখিনি কৰিব ভাল হয়, সেয়েহে টাইট কৰি লৈছোঁ। এতিয়া এয়া লৈছোঁ সূতা, বেজি সূতা। এয়া অৱশ্যে আমি এয়া সূতাই লৈছোঁ। এই সূতাখিনি ইয়াতে 4-5ডাল কৰি ল'ব, নহ'লে আকৌ একেবাৰে সৰু হ'লেও ভাল নালাগিব। এয়া দেখিছেনে? এনেদৰে আমি প্ৰথমতে মাজতে এটা ফুটাই লৈছোঁ, তাৰপিছত এনেদৰে চেইন চিলাই কৰাৰ নিচিনাকৈ এয়া আকৌ যাতে চিলাইটো লাগি ধৰে তাৰ বাবে আকৌ তললৈ দি দিছোঁ। এয়া কি ধুনীয়াকৈ লাগি ধৰিছে দেখিছেনে? এইটো এটা ফুলৰ পাহিৰ নিচিনা হৈ গৈছে। ঠিক একেদৰে আমি গোটেই ৰাউণ্ডটো এনেদৰে গোটেইখিনি বনাই ল'ম। পাহ ধুনীয়া ফুল হৈ যাব। গোটেইখিনি এনেদৰে বনাই থাকিব লাগিব। অৱশ্যে আপোনালোকে আঁকি ল'লেও ল'ব পাৰে, মই আঁকি লোৱা নাই, ডাইৰেক্ট বনাই গৈছোঁ। আঁকি ল'লে অৱশ্যে আৰু চাই থাকিব নালাগে ক'ত কেনেদৰে মিলাম। আঁকি লোৱা নাই যিহেতু অলপ চাব লগা হৈ যায় কোনফালে কি মিলাম। আপোনালোকে যদি দিগদাৰ পায় তেনেহ'লে আঁকি ল'ব। এইখন অৱশ্যে এখন উকা বোৱা মেখেলা আছিল। এনেই পৰি থকাতকৈ ফুলকেইপাহমান কৰি দিওঁ। ফুলকেইপাহ কৰি দিলে আৰু দেখিবলৈ ভাল হ'ব, সেয়েহে ভাবিলোঁ আজি এনেদৰে ফুলকেইপাহকে কৰি দিওঁ। এনেদৰে গোটেইখিনি আমি ৰাউণ্ডটো বনাই ল'ব লাগিব। এয়া মই নৰ্মেল সূতাই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে অৱশ্যে যদি এম্ব্ৰইডাৰী সূতা কিনিবলৈ পায় সেয়া কিনি লৈ ব্যৱহাৰ কৰে যদিও কৰিব পাৰে, নতুবা নৰ্মেল সূতাৰেও কৰিব পাৰে। দেখিবলৈ বেয়া লগা হোৱা নাই অৱশ্যে নৰ্মেল সূতাৰে কৰাৰ পিছতো। এয়া আমাৰ এপাহ ফুল কমপ্লিট হৈ গ'ল। এতিয়া তাৰ পৰা অলপ দূৰত আকৌ বেজিটো ফুটাই লৈছোঁ। ঠিক একেদৰে এইটো ফুল যেনেদৰে বনাইছিলোঁ ছাইডত আকৌ এপাহ ফুল আমি বনাই ল'ম। একেই পদ্ধতি, মাত্ৰ ছাইডত বনাইছোঁ। এয়া চাওকচোন, একেদৰে এই পাহ যেনেদৰে ৰাউণ্ড কৰি লৈছিলোঁ সেই পাহো ঠিক একেদৰে ৰাউণ্ড কৰি ল'ব লাগিব। দুপাহ আমাৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া আকৌ ওপৰৰ ফালে আকৌ এপাহ বনাই ল'ম। ঠিক একেদৰে বনাম। আপোনালোকে বেলেগ বেলেগ ডিজাইনতো কৰিব পাৰে, বৰফি ডিজাইনত কৰিব পাৰে বা চাৰিকোণীয়া ডিজাইনতো কৰিব পাৰে, বেলেগ বেলেগ ডিজাইনত কৰিব পাৰে। মই এইটো অৱশ্যে এনেদৰে তলত দুপাহ দিছোঁ, ওপৰৰ ফালে এপাহ দিছোঁ, এনেদৰে ত্ৰিভুজ টাইপত বনাই দিছোঁ। আপোনালোকে যেনেদৰে মন যায় ঠিক একেদৰে বনাই ল'ব। আগৰ দুপাহ যেনেদৰে বনাইছিলোঁ ওপৰৰ পাহটো আমি ঠিক একেদৰে বনাম। এয়া আমাৰ ৰেডি হৈ গ'ল। গোটেই মেখেলাখন আমাৰ ক্লিয়াৰ হৈ গ'ল। এয়া চাওকচোন, বেলেগ বেলেগ কালাৰেৰে কৰিছোঁ অৱশ্যে। কেনেকুৱা লগা হৈছে আপোনালোকে জনাবচোন। একেবাৰে ইজি হয়, আপোনালোকে এবাৰ এনেদৰে ট্ৰাই কৰি চাব পাৰে। একো টান নহয় অৱশ্যে। চেইন চিলাই হয়, এইটো মাত্ৰ ডিজাইন কৰি বনাইছোঁ, সেয়েহে অলপ বেলেগ দেখা হৈ গৈছে।